আমি ফৰ্মেলি জনোৱা হোৱা নাই, কিন্তু অনানুষ্ঠানিকভাৱে আপোনালোকে গম পাইছে যে বিজেপি দলে তেওঁলোকৰ এখন প্ৰচাৰ পত্ৰিকা উলিয়াইছে বৰ্তমান 5টা নমুনা, মানে তেওঁলোকৰ 5টা স্কিম দি পেলাই 5টা নমুনা উলিয়াইছে। প্ৰপত্ৰ 1, প্ৰপত্ৰ 2, যাৰ চেম্পুল আমাৰ মোবাইলত আছে, আমি হাৰ্ড কপি আনিব নোৱাৰিলোঁ বৰ্তমান অৱস্থাত। তেনেকৈ আপোনাৰ প্ৰথম যিটো প্ৰপত্ৰ তাত লিখা আছে ৰেচন কাৰ্ড আৰু অৰুণোদয়, এইকেইটাৰ ওপৰত জৰীপ চলাইছে তেওঁলোকে। আমাৰ প্ৰশ্নটো হ'ল যে সেইটো হৈছে চৰকাৰী এটা মানে হিতাধিকাৰীক দিয়া বস্তু, চৰকাৰে হিতাধিকাৰীক দিয়া বস্তু। তেওঁলোকে এই নিৰ্বাচনৰ সময়ত কেনেকৈ যোৱাৰ ওপৰত জৰীপ চলাব? তেওঁলোকে জৰীপ চলাব লাগে কোনে? প্ৰকৃততে জৰীপ চলাব লাগে চৰকাৰী বিষয়া, যিসকল বিভাগীয় বিষয়া আছে তেওঁলোকে, নহ'বা পঞ্চায়তৰ প্ৰতিনিধি, যি পঞ্চায়ত এতিয়া নায়েই। তেনে ক্ষেত্ৰত বিজেপিৰ জিলা সমিতিয়ে হওক বা বুথ কমিটিয়ে হওক, বিষয় বিভাগৰে হওক, কি যুক্তিত তেওঁলোকে অৰুণোদয় আৰু ৰেচন কাৰ্ড দিয়াৰ জৰীপ চলাব পাৰে, তাক সেইটো আমাৰ এটা প্ৰথম প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নটো হৈছে তেওঁলোকে নতুন ভোটাৰক আশা দিছে 10,000 টকাকৈ দিয়া হ'ব নিৰ্বাচনৰ পিছত। মোৰ ওচৰত মোবাইলত মোৰ মোবাইললৈ ফোন আহিছে, বিজেপি আছাম বুলি এটা নাম্বাৰ আছে, মই আপোনালোকক যদি প্ৰয়োজন হয় মই স্ক্ৰীনশ্বট ৰাখি থৈছোঁ, দেখুৱাম। তেওঁলোকে ফোন কৰিছে যে আপোনাৰ ওচৰত ৰেচন কাৰ্ড আছে নাই? মই কৈছোঁ মোৰ ওচৰত ৰেচন কাৰ্ড নাই। তো আপোনাৰ ওচৰত যদি ৰেচন কাৰ্ড নাই, আমাৰ বিজেপি কৰ্মী যাব আপোনাৰ ঘৰলৈ, এখন ফৰ্ম লৈ যাব, তাত আপুনি তথ্যখিনি দিব। তেওঁলোকে যিখিনি তথ্য সোধে দিব। আমাৰ নিৰ্বাচনৰ পিছত বৰ্তমানৰ অসম চৰকাৰ মুখ্যমন্ত্ৰীৰ নাম লৈছে তেখেতে, যিজনে ফোন কৰিছে তেখেতে মুখ্যমন্ত্ৰীৰ নাম লৈ পেলাই কৈছে যে বিশ্ব পৰৱৰ্তী পৰ্যায়ত তেখেতে ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব। যদি ৰেচন কাৰ্ড আপোনাৰ আছে তেতিয়াহ'লে আপুনি অৰুণোদয় পাব, লগত এখন এই কি কাৰ্ড বুলি কয় আপোনাৰ কাৰ্ড এখন আছে, সেইখিনি সুবিধা পাব। লগত নতুন ভোটাৰৰ কাৰণে দিছে, আকৌ স্কুল পাছ কৰা ল'ৰা ছোৱালীৰ কাৰণে, তেনেকৈ প্ৰপত্ৰ কেইবাটাও আছে। এখন প্ৰপত্ৰ মই আপোনালোকক দেখুৱাই দিছোঁ। এখন নিযুত মইনা আঁচনি, প্ৰপত্ৰ 3 এখন। 1 যেনেকৈ আপোনালোকক কৰোঁ অৰুণোদয় আৰু ৰেচন কাৰ্ড, ঠিক সেইদৰে ইয়াত আছে নিযুত মইনা আঁচনি। লিখা আছে ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশ আৰ্থ সামাজিক জৰীপ। তো এটা ৰাজনৈতিক দলে চৰকাৰৰ নাম লৈ মুখ্যমন্ত্ৰী ফটো দি আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰীৰ ফটো দি কি যুক্তিত তেওঁলোকে এটা জৰীপ চলাইছে নিৰ্বাচনী আগত, আৰু তেওঁলোকে ৰাইজক, জনসাধাৰণক তেওঁলোকে ভুলভাৱে প্ৰচাৰিত কৰিছে। তেওঁলোকে কৈছে যে অৰুণোদয় ফৰ্ম দিয়া হৈছে, নিযুত মইনাৰ ফৰ্ম দিয়া হৈছে, আপোনালোক আহি পেলাই আমাৰ আমুকত সভা হ'ব, বেলেগ বেলেগ জেগা দিছে। আমাৰ ওচৰত এটা তথ্য আছে, অজন্তা নেওগ বাইদেউ কাইলৈ মাজুলী যাব, আৰু মাজুলীত য'ত য'ত মিটিং কৰিব তাতে তেওঁলোকে ফৰ্ম বিলোৱাৰ এটা প্ৰচাৰ চলাই আছে। আমি এইখিনি যোৰহাট জিলা কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছৰ পৰা গৰিহণা দিছোঁ। লগতে এই বিষয়ে যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে আমি পিছত উত্তৰ দিম, আৰু পৰৱৰ্তী পৰ্যায়ত মই অসম প্ৰদেশ কংগ্ৰেছৰ আমাৰ মাননীয় মুখপাত্ৰ হেমেন বৰা ডাঙৰীয়া আছে, তেখেতৰ বিষয়সমূহ লৈ আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। অভিযোগ বিভিন্ন মহলৰ পৰা আহিছে, অকল আমাৰ কংগ্ৰেছ দলৰ পৰাই নহয়, যে বিজেপি দলে কোড অফ কণ্ডাক্ট যিটো ইলেকশ্যনৰ চলি থকা সময়ত তেওঁলোকে নীতি বিৰুদ্ধ বহুত কাম কৰি আছে, যিটো কথা ইতিমধ্যে আমাৰ যোৰহাট মেডিয়া চেলৰ চেয়াৰপাৰ্চন আমাৰ অভিজিত ফুকনদেৱে কৈ গৈছে। লগতে মই আৰু এটা তথ্য সহকাৰে দেখাব বিচাৰিম যে তেওঁলোকে নীতি বিৰুদ্ধভাৱে এই সময়ছোৱাত, এই কথাটো সাংবাদিক হিচাপে সকলোৱে জ্ঞাত, যে কোড অফ কণ্ডাক্ট যেতিয়া লাগু হৈ থাকে তেতিয়াহ'লে তেওঁলোকে কোনো আশ্বাস প্ৰদান কৰিব নোৱাৰিব। কিন্তু তেওঁলোকে তাৰ বিৰুদ্ধে গৈ কালি নিউজ চেনেলবিলাকত বা আজিৰ বাতৰি কাকতবিলাকত আমি দেখিবলৈ পাইছোঁ বহুতত, যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে তেওঁলোকে চৰকাৰ এইবাৰ কি কৰিব, যে 4 লাখ তেওঁলোকে ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ তেওঁলোকক পঢ়াৰ ব্যৱস্থা কৰিব, এডমিশ্যন ফ্ৰী হ'ব এনেকুৱা। সেই কথাটো এই মুহূৰ্তত তেওঁ মুখ্য কাৰ্যবাহী হিচাপে, মুখ্যমন্ত্ৰী হিচাপে ক'ব নালাগে, যিটো নিতান্ত গৰিহণাযোগ্য, আমি তীব্ৰ গৰিহণা দিছোঁ। দ্বিতীয় কথা, আজিৰ তাৰিখত মোলৈ অকল যে অসমৰ পৰাই ফোন আহিছে এনেকুৱা নহয়, যে বিদেশতো আমাৰ কিছু বন্ধু আছে, আৰু তাৰ পৰা তেওঁলোকেও চিঠি পাইছে, লিখিছে, মই নামটো নেদেখাওঁ, এইটো মই বিদেশৰ পৰা পাইছোঁ, যে এই কথাটো আপোনালোকে মাতক। নিউজ লাইভ নামৰ এই যিটো চেনেল, সেই চেনেলটোৱে কি কৰিছে, এটা অনুষ্ঠান পাতিছে। এইটো পাতিছে আপোনাৰ 6 এপ্ৰিল তাৰিখে সন্ধিয়া 6 বজাত জিলা পুথিভঁৰালত। ইয়াত আমাক ক'ব লগা একো নাই, কিন্তু তাতে লিখিছে
আপোনাক জনাবলৈ পাই আনন্দিত হৈছোঁ যে ৰাইজৰ সেৱাত উৎসৰ্গিত আপোনাৰ চেনেল নিউজ লাইভৰ উদ্যোগত লোকসভা নিৰ্বাচনৰ বিশ্লেষণৰ বাবে এক বিশেষ নাগৰিক সভা আয়োজন কৰা হৈছে। এই সভাত সমাজৰ বৰেণ্য বিশিষ্ট নাগৰিকসকলৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভিছন যোৰহাট 2024-2030 শীৰ্ষক বক্তৃতা প্ৰদান কৰিব। অৰ্থাৎ তেওঁ তাৰমানে বহুত আশ্বাস প্ৰতিশ্ৰুতি তাতে প্ৰদান কৰিব, যিটো নীতি বৃক্ষ, যিটো কোড অফ কণ্ডাক্ট লাগু হোৱাৰ পিছত কৰিব নোৱাৰে। আৰু তাতোতকৈ ইয়াত বাকী কি লিখিছে বেলেগ কথা, ইয়াত লিখিছে এই অনুষ্ঠানৰ পিছতে নিশাৰ আহাৰ গ্ৰহণৰ বাবে আপোনাক আন্তৰিক আমন্ত্ৰণ জনাব। মানে কোৱা শুনিছোঁ যে তাতে কিমান ছাগলী মাংস কিমান কুইণ্টেল হিচাপে আনিব তাতে। গতিকে বিশিষ্ট নাগৰিকক লৈ তেওঁলোকে মুখ্যমন্ত্ৰীয়ে বিজেপি দলৰ হৈ পেলাই প্ৰচাৰ চলাব, মুখ্যমন্ত্ৰীয়ে পৰিচিতি প্ৰদান কৰিব, আৰু মুখ্যমন্ত্ৰী হৈছে বিজেপি দলৰ প্ৰাৰ্থী। ইয়াত কিন্তু এই চিঠিখনত অতি কৌশলগতভাৱে তেওঁলোকে কিন্তু ৰাজনৈতিক দল সংগঠনৰ কথা উল্লেখ কৰা নাই, বিশিষ্ট ব্যক্তি বুলি কৈছে। আৰু বিশিষ্ট ব্যক্তি বুলি কওঁতে তেওঁলোকে কিন্তু নিজা দলৰ ৰাজনৈতিক দলৰ নেতা পালি নেতাক নিব, তেওঁলোকক আচলতে নিউট্ৰেল উদাসীন ব্যক্তি দেখুৱাই তেওঁলোকে বিশিষ্ট বুদ্ধিজীৱী সজাই তেওঁলোকে মত পোষণ কৰিব যে তপন গগৈয়ে কাম কৰিছে, বিজেপি দলে কাম কৰিছে, বিজেপি দলক ভোট দিব লাগে, গৌৰৱ গগৈক ভোট দিব নালাগে। আৰু এইটো আমি তীব্ৰ গৰিহণা দিছোঁ। গৰিহণা দিয়াই নহয়, আজি পলম হৈছে, ইতিমধ্যে ৰেডি কৰিম। আমি এইটো নিৰ্বাচন আয়োগৰ ওচৰত কালিলৈৰ ভিতৰত অতি সজোৰভাৱে আমি প্ৰতিবাদ কৰিম। আৰু যি আমাৰ ৰাষ্ট্ৰীয় পৰ্যবেক্ষক আছে তেওঁলোকক আমি এইটো অভিযোগ দাখিল কৰিম। গতিকে আপোনালোকৰ সহায় বিচাৰিছোঁ, যাতে অন্ততঃ এই নিউজটো ৰাইজে জানিব লাগে যে উদ্দেশ্য প্ৰণোদিতভাৱে ন্যস্ত স্বাৰ্থ জড়িতৰ বাবে তপন গগৈক জিকাবৰ বাবে তেওঁ 2024 পৰা 2030 তেওঁ আচলতে যিটো বাজেটত দিব লাগিছিলে নিৰ্বাচনৰ আগত কোড অফ কণ্ডাক্ট লাগু হোৱাৰ আগত দিব লাগিছিলে, আজি তাৰিখত দিছে উদ্দেশ্য প্ৰণোদিতভাৱে। গতিকে আমি তীব্ৰ গৰিহণা দিয়া প্ৰতিবাদ কৰিছোঁ। আৰু হয়তো আমি সেইদিনাখন আমি কালিলৈতো কাগজে কলমে মেদিমেই, আমি প্ৰয়োজন সাপেক্ষে আমি কিন্তু প্ৰতিবাদ মুখৰ হ'বলৈ সাজু আছোঁ। মোৰ গাঁৱৰ ঘৰত গৈছিলোঁ, বাগানৰ কেইটামান ল'ৰাই আহিলে কাম কৰিবলৈ কাম কৰিছিল, মই গুচি আহিলোঁ। মোৰ শ্ৰীমতীয়ে কৈছে, কথাবিলাক সুধিলে যে তেওঁলোকলৈ অজ্ঞাত নম্বৰ প্ৰায়টিচিয়েলৰ পৰা বিজেপি নিৰ্দিষ্ট মানুহৰ পৰা ফোন কৰিছে, মহিলা কৈছে যে আপোনালোকক ইলেকশ্যনৰ পিছতে 1 লাখকৈ টকা বেংক একাউণ্টত ভৰা হ'ব, আৰু 5 বছৰত 5 লাখ টকা ভৰোৱা হ'ব। এনেকুৱা ধৰণৰ কিন্তু বহুত অভিযোগ তেওঁলোকৰ পৰা শুনিছোঁ। আৰু সাংবাদিক হিচাপে কিন্তু মই ভাবিছোঁ আমাৰ আপোনালোকৰ যথেষ্ট তথ্য আছে, এই কথাটো সঁচা কথা। তেওঁলোকে যথেষ্ট মিছা ভুৱা প্ৰলোভনযুক্ত প্ৰতিশ্ৰুতি দিছে কেৱল ভোটৰ বাবে। আৰু তেওঁলোকে অনবৰতে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, অনবৰতে তেওঁ গালি গালাজ কৰিছে, অনবৰতে তেওঁলোকে তুচ্ছতাচ্ছিল্য কৰিছে, অনবৰতে গৌৰৱ গগৈক তেওঁলোকে এটিকিং কৰিছে। এই কথাবিলাক কিন্তু আপাহত আমাৰ কংগ্ৰেছ দলৰ আভ্যন্তৰত আলোচনা বিলোচনা চলিছে। তাৰোপৰি সততে যিসকল আমাৰ লগত সম্পৃক্ত ব্যক্তি তেখেতসকলক ক্ষোভ প্ৰকাশ কৰিছে। 845 এই নাম্বাৰটোৰ পৰা আমালৈ ফোন আহিছে। ফোন আহি তেওঁলোকে আঁচনিসমূহৰ কথা কয়, আপোনালোকে তাত আছে নাই, হিতাধিকাৰী হিচাপে আপোনালোক অন্তৰ্ভুক্ত হ'ল নেকি, এইবিলাক কথা তেতিয়া সোধে। আৰু যদি আমি নহয় বুলি কওঁ, মই তেওঁলোকক চিধাই কৈছোঁ যে আপোনালোকে মডেল কোড অফ কণ্ডাক্টটো ভাইলেশ্যন কৰিছে, তেতিয়া তেওঁলোকে ফোনটো কাটি দিয়ে। 80691 67845 আপোনালোকে কল কৰিলেও তাত বিজেপি আছাম বুলি ওলাব। তোৰ কলা যদি আপোনালোকে চাই বিজেপি আছাম বুলি ওলাব। সমগ্ৰ অসমত অৰুণোদয় ফৰ্ম বা এনেকুৱা ৰেচন কাৰ্ড আছে নাই, অৰুণোদয় ফৰ্মত আপোনালোকে ফিল আপ কৰিছে নাই, বা এনেকুৱা অন্যান্য ধৰণৰ যিবিলাক আঁচনি আছে সেইবিলাক আপোনালোকে পাইছে নাই, এইটো সমগ্ৰ অসমতে কৰি আছে। সেইকাৰণে আমাৰ প্ৰদেশ কংগ্ৰেছে ইতিমধ্যে আমাৰ লগত কথা বতৰা পাতিছে, আৰু আমিও যোগাযোগ কৰি আছোঁ। তেওঁলোকে চেণ্ট্ৰেল ইলেকশ্যন অফিচত এটা কমপ্লেইন লঞ্চ কৰিব তাৰ ওপৰত। তাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ আমাক জিলাবিলাকত আমাৰ যিসকল ইলেকশ্যন এজেণ্ট আছে, মানে লোকসভা পৰ্যায়ত, সেই ইলেকশ্যন এজেণ্টসকলেও এটা কমপ্লেইন আৰোপ দিব এইটোৰ ওপৰত। কাৰণ আমি এতিয়া দুধুমূলত পৰি গৈছোঁ। মই আপোনালোকক টেকনিকেল কাৰণ এটা বুজাই দিছোঁ। কাৰণটো কি, আমাৰ যেতিয়া মানুহখিনিয়ে কমপ্লেইন দিয়ে, এটা ফ্লাইং স্কোৱাড আছে নিৰ্বাচনৰ MCC চেলৰ, তেতিয়া MCC চেললৈ কমপ্লেইন যায়। কমপ্লেইনটো যাওঁতে কি বুলি কোৱা হয় যে অৰুণোদয় ফৰ্ম বিলাই আছে। আৰু যেতিয়া কমপ্লেইন চেলৰ মানুহবিলাক যায় তালৈ, তেওঁলোকে দেখে যে এটা জৰীপ চলাই আছে। অৰুণোদয় ফৰ্মখন আৰু অৰুণোদয় ফৰ্মৰ মানে পাইছে নাই জৰীপ চলোৱা ফৰ্মখনৰ মাজত ডিফাৰেঞ্চ আছে। তো তেওঁলোকক যেতিয়া আমি কমপ্লেইন দিওঁ, এতিয়া আমাক বাৰে বাৰে কৈছে আপোনালোকে, ওলোটাই বিজেপিয়ে তেওঁলোকক চৰকাৰী পক্ষক কৈছে যে আপোনালোকে আমাৰ মানুহখিনিক হাৰাছ কৰি আছে। আমি কোনো অৰুণোদয় ফৰ্ম বিলোৱা নাই, আমি বিলাইছোঁ জৰীপৰ কাৰণে এখন ফৰ্ম, আমি জৰীপ চলাই আছোঁ।
আৰু আল্টিমেটলি আমি যেতিয়া কমপ্লেইন দিওঁ আমিতো অৰুণোদয় ফৰ্ম বুলিয়ে কওঁ, তেতিয়া তেওঁলোকে ফ্লাইং স্কুৱেডৰ টীম পঠায় আৰু এতিয়া এনেকুৱা এটা পৰ্যায় পাইছেগৈ আমি কমপ্লেইন দিলোঁ, এই যেনেকৈ বাঘ ওলালে বুলি ক'লে বাঘ নাই ওলোৱা, পিছত গৈ পেলাই ওলায়, তেনেকুৱা এটা পৰিস্থিতি হ'ব। সেইকাৰণে আমি আজিয়েই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এইখিনি কথা ৰাইজকো অৱগত কৰিছোঁ, লগতে নিৰ্বাচনী বিষয়াকো আমি ফৰ্মেলি অনুৰোধ জনাম, লগতে এই সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছোঁ যাতে এই বস্তুখিনি এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰে। কাৰণ আৰ্থ সামাজিক ক্ষেত্ৰত জৰীপ চলোৱাৰ অধিকাৰ বিজেপি দলৰ কোনো এজন কৰ্মীয়ে নাই। এয়া হৈছে পঞ্চায়ত প্ৰতিনিধি আৰু তেওঁলোকৰ চৰকাৰী যি বিষয়া নিয়োজিত হৈ থাকে তেওঁলোকেহে পাৰে। আৰু নিৰ্বাচনৰ আগত বিজেপিয়ে চলোৱাৰ কাৰণটো কি, এইটো এটা ডাঙৰ প্ৰশ্ন। ৰাইজক এটা আভুৱা বুঢ়া হৈছে, নিৰ্বাচনৰ পিছত এই যেনেকৈ লাখপতি বাইদেউ বোলে ইলেকশ্যনৰ পিছতহে ঘোষণা হ'ব বুলি এতিয়া মানে চৰকাৰে ক'লে, ঠিক তেনেদৰে এইবিলাকো এটা ভেকু বনাই হ'ব, কিন্তু মানুহক আৰু ৰাইজক ভোটাৰক এটা ভুল ধৰণে পৰিচালিত কৰা হৈছে। এইখিনিয়ে আপোনালোকৰ অৱগত কথা।